মই বজৰং দলৰ হয়। বজৰং দলৰ আপোনাক সুধিছো যে আপুনি বজৰং দলৰ হয়, কি নাম আপোনাৰ? সীমান্ত কোনটো হয়? বজৰং দলৰ কোনটো ফৈদৰ হয় আপুনি? মই বজৰং দলৰ ৰঙিয়া জিলাৰ মই সহকাৰী সম্পাদক হয়। ঠিক আছে। মই সুধিছো এতিয়া বিক্ৰান্ত কলিতা কোন হয়? বিক্ৰান্ত কলিতা বীৰ লাচিত সেনাৰ ল'ৰা। বীৰ লাচিত সেনাৰ কি সদস্য নে কিবা নিযুক্তি পত্ৰত আছে নে কি আছে? তেওঁ জইণ্ট পদত আছে, যুটীয়া পদত আছে। সেইটো সোধক যে কি পদত আছে, সেইটো সোধক। সেইটোহে সংস্কাৰ। বুজি পাব লাগে। আপুনি ক'লে বুজি পোৱাৰ কথাটো হয় নহয়। অসমীয়া ভাষা আপুনি শুদ্ধ ভাৱত ক'বলৈ শিকিব লাগিব ন ডাঙৰীয়া। আৰে আপোনালোকে যদি ইমান যদি পিয়ৰ অসমীয়া হয় তেনেহ'লে আপোনালোকে বীৰ লাচিত সেনাক মিয়া গেদা কিয় সোমাই ৰাখিছে? কোনটো? আপুনি জানেনে অসমীয়া শব্দটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমীয়া শব্দ। অসমীয়া এটা মহাজাতি, সেই কথাটো গম পায়নে? ঠিক আছে, তেনেহ'লে আপোনালোক অসমীয়া হৈ লাগে। অসমীয়া হৈ লাগিছো আমি, অসমীয়া হৈয়েতো মাত মাতি আছো। তেনেহ'লে মৃণাংগ বৰ্মনক যে ৰাজু আলীয়ে যে হত্যা কৰিলে, তো তেনেহ'লে তাৰে ৰিপ্লাই কিয় দিব পৰা নাই বীৰ লাচিত সেনা নেকি? কোন জেগাত? গড়চুকত হৈছিলে, গম নাপায়, পাহৰি গ'লে। কোন জেগাত? গড়চুকত। আপুনি তেওঁলোকৰ প্ৰথম কথা কোনোবা ক্ৰিমিনেলটোত যেতিয়া কোনো এজন মানুহে অপৰাধী হয়, অপৰাধীৰ জাতি ভাষা ধৰ্ম এইবিলাক নাথাকে। প্ৰথম কথা, তেওঁলোকৰ মাজত যিটো ক'ৰবাৰ পাৰিবাৰিক সম্পৰ্কই হওক বা তেওঁলোকৰ মাজত কিবা প্ৰেমৰ সম্পৰ্কই হওক, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কিবা এটা ঘটনা ঘটিছে। গতিকে তাত আমি জাতিক লৈ আমি জপিয়াই পৰা কোনো প্ৰশ্ন নুঠে নহয়। আমি অন্যায়ৰ বিৰুদ্ধে থিয় হওঁ, কিন্তু ইয়াৰ উদ্দেশ্য এইটো নহয় যে কোনোবা আমি জাতিক লৈ মূৰ্খৰ দৰে আমি তাত লাগি যাওঁ। কথা নক'ব আকৌ তেনেকুৱা। ননচেন্স। তোৰ শিক্ষাগত অৰ্হতা কিমানে? তোৰ শিক্ষা দীক্ষা কিমান? তোক সীমান্ত কলিতা কোন হয় তই? সীমান্ত কলিতা কোন হয় মই সেইটো সুধিছো। কোন হয় সীমান্ত কলিতা? মই বজৰং দলৰ হয়। এতিয়া বজৰং দলৰ হয়। বজৰং দলৰ কাৰ? ঠিক আছে, বজৰং দলৰ কাৰ হয়? আপুনি তই বশিষ্ঠ আমাৰ বশিষ্ঠ দাহঁতৰ নেকি? বশিষ্ঠ দাহঁতৰ নেকি? নলবাৰী বশিষ্ঠ দাহঁতৰ নেকি? নলবাৰী বশিষ্ঠ দাহঁতৰ নহয়। ঠিক আছে, তাক তই কাৰ ফালৰ হয়? চেণ্ট্ৰেলৰ কোন হয়? ৰঙিয়া জিলা বেলেগ। চেণ্ট্ৰেলৰ কোন হয় সেইটো ক? চেণ্ট্ৰেলৰ কোন হয়? ৰঙিয়া জিলাৰ চেণ্ট্ৰেলৰ কোন আছিলে কচোন? সেইদিনা যে বিক্ৰান্তে যে চেণ্ট্ৰেলৰ কোন হয়? মই যিটো সুধিছো, এজন ল'ৰা পিছৰ লগা ধৰণৰ বিক্ৰান্ত হুইজ বিক্ৰান্তৰ লগত এতিয়া কথা নাই। বিক্ৰান্তৰ সেইটো ব্যক্তিগত মতামত। বেলেগ শুন, আমাৰ তাতে বেলেগ একো প্ৰব্লেম নাই, কিন্তু ৰঞ্জিতক যে বিক্ৰানে যে বেয়াকে কৈছে সেইটো এটা কথা হ'ল, বিক্ৰান্তে কাৰোবাক কৈছে, তেওঁ হ'ল ব্যক্তিগত মতামত। ব্যক্তিগত মতামত নহয়, বীৰ লাচিত সেনাৰ ওপৰত তেওঁ এনেকে কৈছে। তো বীৰ লাচিত সেনাই এনেকে কিয় ক'ব ৰাষ্ট্ৰীয় বজৰং দলক? সেইটো কি বীৰ লাচিত সেনাৰ মন্তব্য বুলি কোনে ক'লে আপোনাক? বীৰ লাচিত সেনাৰ মন্তব্য বুলি কোনে স্পষ্টীকৰণ দিলে? কোনো এজন XYZ ব্যক্তিয়ে তই যিটো হিচাপত যিটো সংস্কাৰত কথা পাতিছ, মই সেইটো বজৰঙৰ সংস্কাৰ বুলি নাভাবো। সেইটো সীমান্ত কলিতাৰ এটা ঘৰুৱা সংস্কাৰ। সি কথা পাতিব নাজানে, সেইটো কথা পাতিব নাজানে। গতিকে তহঁতৰ নিচিনা মূৰ্খ নহয়। এতিয়া বিক্ৰান্ত কলিতাই কিবা এটা কথা ক'লে, তোৰ ইডুকেশ্যন কোৱালিফিকেশ্যন কোৱা না? তই পঢ়া শুনা কিমান কৰিলি সেইটো ক? পঢ়া শুনা কিমান কৰিলি? কোনখন কলেজৰ পৰা? তাৰ কাৰণেতো তোৰ এই সংস্কাৰ। তই কাক নেতৃত্ব দিব আহিছ? তোৰ এতিয়া চেণ্ট্ৰেলৰ কোন হয় তাকে ক'ব নোৱাৰো। কচোন, মই চেণ্ট্ৰেলৰ মানুহৰ লগত কথা পাতিম। চেণ্ট্ৰেলৰ মানুহৰ লগত কথা পাতিম, তই কোন হয় সেইটো ক? ৰঞ্জিতক ফোন কৰ। ৰঞ্জিত কি লিখে? ৰঞ্জিত ৰাজবংশীক ফোন কৰ। ৰঞ্জিত ৰাজবংশী? ঠিক আছে, ৰঞ্জিত ৰাজবংশীৰ লগত মই কথা পাতি আছো। কথা পাত। ঠিক আছে, হ'ব। তই তাহাঁতক তই বেয়াকে কিহৰ কাৰণে ৰঞ্জিত ৰাজবংশী কোন? সেইটো তাক তই মেছেজ কৰ। মেছেজ নহয়, ৰঞ্জিত ৰাজবংশীক মই এতিয়া কল কৰিম। নাম্বাৰটো দিয়কচোন, মই তেখেতক কল কৰিম। যে এনেধৰণে মই কল লগাই আছো। ঠিক আছে, এনেদৰে কোনোবা মানুহে ব্যক্তিগতভাৱে ঠিক আছে, নাম্বাৰটো দে আকৌ। তোৰ লগত কনফাৰেন্সত কেলে কথা পাতিম? সংস্কাৰী মানুহ এটাৰ লগত তোৰ নাম্বাৰটো দিবলৈ কিয় ভয় খাৱ? তই সেয়াহে সংগঠন কৰা। তোৰ বুকুত দম চাম, সেয়াহে সংগঠন কৰ নেকি? সেয়েহে সংগঠন কৰ। সংগঠন সেয়েহে কৰ নেকি? সেই লেভেল তোৰ বুকুত। হা পিছত আৰু ফোন ৰিচিভ নকৰা নহয়। 100% মই নিজে কল কৰিছো। আপুনি লগ কৰিব বিচাৰিছে, নিশ্চয় লগ কৰিম। এইটো আপুনি খালি আহিলে হ'ল। আচ্ছা, আৰু বাইদেউ আৰু এটা কথা ক'লো, বিক্ৰান্তক মাতি দিব হা। বিজ্ঞান থাকিব আপোনাৰ, চাওক, বিজ্ঞান থাকিব। বিজ্ঞান হ'ল তেওঁ ব্যক্তিগতভাৱে কি কৈছে কি কৰা নাই তাত মই জবাবদিহি নহয়, কিন্তু তেখেতে বীৰ লাচিত সেনাৰ এজন সৈনিক হিচাপে বিজ্ঞানটো থাকিব। মই নিশ্চয় তেখেতক ক'ম। ঠিক আছে, আৰু বাকী হ'ল বীৰ লাচিত সেনাৰ, বাকী মই থাকিম, নিজেই থাকিম মই, আৰু লগতে হ'ল থাকিব চব থাকিব। আচ্ছা, চব থাকিব দেই, আমি হ'ল থাকিম। ঠিক আছে, বিকাশক মাতক আৰু হেৰিক মাতক। ইয়াৰ নাম কি আছিল? বিক্ৰান্ত। ঠিক আছে, আপোনাৰ গোটেইখিনিকে মাতিম। কম্পালচৰি, আৰু আপুনি নাহাকে নাথাকিব খালি। মই ঠিক আছে, আপুনি কি কয়? মিষ্টাৰ সীমান্ত কলিতা আপুনিয়ে নহয় জানো বজৰঙৰ? ঠিক আছে, আপুনি নাহাকে নাথাকিব। একদম 100ৰ ভিতৰত 100 চিউৰিটি দি কৈছো যে আপুনি কিবা আলোচনাৰ কাৰণে আহিম বুলি কৈছে, নিশ্চয় আপোনাক মোষ্ট ৱেলকাম। আৰু তাৰ কাৰণে আপোনাৰ গণেশগুৰিত 3টা বজাৰ ভিতৰত আপুনি পাম কৈছে, 3টা বজাৰ ভিতৰত আমি থাকিম। হ'ব? ঠিক আছে, হ'ব।